তেনেকে মাই ক'ত গৈছিলি বা মাই ভাত হৈছি এই তেনেকে মই মাৰ লগতে কথা পাতি থাকোঁতো আহি কিনে তেতিয়া মই ভাবিছোঁ যে এইকেইটা শব্দ দি কিনে কৰোণা ভেকচিনৰ ওপৰত গান এটা বনাব পাৰি নেকি তেনেকে আৰম্ভ কৰি দিলোঁ আপুনি যেতিয়া ধৰক য়াংষ্টাৰ আছিল ধৰক 20-30 বছৰ আপোনাৰ ৰোমেণ্টিক নেকি মানুহজন খুব কাৰণ গানবোৰত তেনেকা ফুটি উঠে নাই মই তেনেকুৱা ধৰণৰে গানবোৰ গাওঁ নাই ভাল হৈছে আৰু সিহঁতে মানে এই টম টম এইটো সিহঁতে বুজি কি কৈছে টম মানে সিহঁতৰ কাণত বাজি থাকে ৰাইট কিবা খেলা বস্তু যেনেকে তোমাৰ বানপানী গীতৰ তপিতি মাৰো নে ডুব এই শব্দটো মাৰা আজি নামৰা আনুকিয়া এইটো যে আছিলে অসমীয়া পুষ্পা পুষ্পা আৰু ভিডিঅ'টো চালে ভিডিঅ'গ্ৰাফিত ইমান ধুনীয়া য'ত কয় বোলে ফিল্মত পুষ্পা ঝুকেগা নেহি আপুনি সেই পুষ্পা কণ্ডাক্টৰ বনাই লৈ গুচি গৈছে টম কণ্ডা সেই কনচেপ্টটো ইমান ধুনীয়াকে কেনেকে মানে এইটো হেৰি কৰিলে আপোনাৰ সেই আগত যেতিয়া প্ৰগ্ৰেমবোৰ চাইছিলোঁ তেতিয়া আপোনাৰ ধুনীয়া দীঘল চুলি একদম এটা আপুনি সেই টাইমতে পুৰা এটা ড্ৰেছিং লুকত থাকে সেইখিনি ষ্টাইল কিন্তু দাদা এতিয়াও আছে আপোনাৰ তাত নাই এইটোতো সস্তীয়া পপুলাৰিটি হয় দুদিন থাকিব আজিকালিতো গমেই পোৱা এটা গান বনাই কিনেতো তাৰপিছত নাই প্ৰগ্ৰাম কৰিব যায় এটা মানুহে 4-5 লাখ টকা দি মাতে সি এটা গীতে গায় বাকী জুবিন বা ভূপেন্দ্ৰৰ গান গাব লগা হয় তাৰপিছত কমিটিয়ে কাজিয়া কৰি দিয়ে আৰে তোমাৰ গানে নাই যদি কি হ'ল 5-6 লাখ টকা দিম ফ্ৰেণ্ডৰ লগত গধূলি ওলাই যাওঁ ফুৰিব যাওঁ ফিল্ডত যাওঁ তেতিয়া মই মানে গাই থাকোঁ গানটো নাযাবা মুখে এনেই মুখতে ওলাই আহিছে এহে নাযাবা শুন মোকে এৰি থৈ আহাচোন কাষলে মোৰ নাচো এপাক গৈ ঢোল বজাব ঢুলিয়াই তাক ধিনাধিনকৈ তালে তালে নাচি তোমাক মৰম যাচিম মই জানই নাযাবা মোকে এৰি থৈ নমস্কাৰ মই পাৰ্থ স্বাগতম জনাইছোঁ মোৰ আন এটি পডকাষ্টলৈ আজি আমাৰ লগত যোন আছে তেখেতে এতিয়াও তৰাৰ দলে অসমৰ জিলিকি আছে তেখেতৰ গান শুনি আমি ডাঙৰ হৈছোঁ তেখেতৰ ষ্টেজ প্ৰগ্ৰেম চাবলৈ দীঘল শাৰীৰ লাইন পাতি তেখেতক আমি চাবলৈ গৈছিলোঁ আৰু তেখেতক দেখা পালে ক'বলৈ মন যায় নাযাবা শুন মোকে এৰি থৈ হয় আজি আমাৰ মাজত আছে কুমাৰ ভৱেশ দা দাদা নমস্কাৰ ধন্যবাদ স্বাগতম জনাইছোঁ দাদা প্ৰথমতে আপোনাক ক'ব বিচাৰোঁ আপোনাৰ এতিয়া বহুত হিট গান চলি আছে আমি সেইখিনিত অলপ পিছলৈ যাম কিন্তু আৰম্ভণিতে আমাৰ দৰ্শকে দাদা ধৰক আপোনাৰ স্কুলীয়া জীৱন অলপ সৰুকালৰ জীৱনৰ কথা ক'ব নেকি আৰু এই লাইনটোত আপুনি কেনেকৈ আহিলে এই মিউজিক ইণ্ডাষ্ট্ৰীখনত সৰুকালৰ কথা ক'বলৈ গ'লে সৰুতে পঢ়া শুনাত সিমান ভাল নাছিলোঁ মই হয় অকণমান মানে বেলেগৰ দৰে নহয় আৰু মই পঢ়াত মনোযোগ নিদিওঁ গানত অকণমান বেছি গুৰুত্ব দিছিলোঁ গান শুনিছিলোঁ আৰু গধূলি পঢ়িব লাগে কিন্তু গান গাই থাকোঁ সেইটো মোৰ আছিলে সৰুকালৰ কথা তাৰপিছৰ পৰা এনেকৈ গানবোৰ ঘৰত যেতিয়া গাই থাকোঁ নহয় তেতিয়া মোৰ বন্ধুসকলে মানে ক'লে তই ভাল গা গতিকে আমি এটা গ্ৰুপ বনাওঁ আমি প্ৰগ্ৰাম কৰিম তেনেকুৱাকৈ আৰম্ভ হ'ল মোৰ সেইটো এটা আপোনাৰ স্কুলীয়া জীৱনৰ পৰা মানে এইটো আৰম্ভ হৈছিল নাই স্কুলীয়া জীৱনৰ পৰা নহয় তেতিয়া মোৰ 20 বছৰমানৰ পৰা হৈছে কিন্তু স্কুলীয়া জীৱনত মই গোৱা নাই স্কুলীয়া জীৱনত আপুনি গোৱা নাছিলোঁ আপোনাৰ দাদা প্ৰথম এলবামখন কোনখন আছিলে পৰি আছিলে হয় জুবিন দা ধৰক যেতিয়া আহিছিল ইণ্ডাষ্ট্ৰীত আপুনিও সেই টাইমতে এন্ট্ৰি লৈছিল চাগে ন নাই জুবিনটো মোতকৈ বহুত আগত আহিছে আচ্ছা তেখেত আগত আহিছিল 4-5টা মান এলবাম ওলাই গৈছে আচ্ছা তেতিয়া মই কেছেট মানে মিউজিক ইণ্ডাষ্ট্ৰীত নোহোৱাৰ আগতে জুবিনৰ গান বহুত শুনিছোঁ হয় যেনে মায়া অনামিকা জুবিনৰ গান বহুকেইটা এলবাম ওলাইছিলে তাৰপিছতহে মই পৰি কেছেটটো কাম কৰিলোঁ আচ্ছা দাদা আপোনাৰ চবতকে যদি আমি চাওঁ একদম অসম কপাই যোৱা এলবামটো হ'ল দেহাজান সেই দেহাজানটো কিমানখন পিছত আহিল এলবামটো মানে পৰিৰ পিছত 4 নম্বৰ দেহাজান তাৰমানে প্ৰথম পৰি তাৰপিছত পুৱা এলবামৰ নাম কৈছোঁ তাৰপিছত প্ৰতিশ্ৰুতি তাৰপিছতহে দেহাজান 4 নম্বৰ দেহাজান আছিলে
4 নম্বৰ দেহাজান দেহাজান আছিলে দেহাজানত আমাৰ সকলোৰে এটা প্ৰিয় গান আছে এটো মানে বলিয়া হৈ যায় সেই গানটো যেতিয়া ধৰক আহে নাযাবা নাযাবা শুন মুকে সেই গানটো দাদা গোৱাৰ আৰত কিবা কাহিনী আছে নেকি বা ধৰ কিবা গল্প আছে নেকি আপুনি গানটো কিয় গালে বা গানটো কেনেকৈ আপুনি হেৰি কৰিলে কম্পোজ কৰিলে নহয় মই তাত কোনো তাৰ আৰত কোনো তেনেকুৱা বিশেষ কাহিনী নাই কাৰণ মই যেতিয়া সৰুতে মানে ফ্ৰেণ্ডৰ লগত গধূলি ওলাই যাওঁ ফুৰিব যাওঁ ফিল্ডত যাওঁ তেতিয়া মই মানে গাই থাকোঁ গানটো নাযাবা নাযাবা মুখে এনেই মুখতে ওলাই আহিছে তেতিয়াৰ পৰা মই ভাবিলোঁ এইটো গান বনাব পাৰি দেখোন তেনেকৈ গানটো আমি ৰিহাৰ্চেল কৰিলোঁ আৰু এলবামটো নোলোৱাৰ আগতে মই এবছৰ মানে ফাংচনত গাইছোঁ গানটো আগতে গাইছোঁ এলবামটো নোলোৱাৰ আগতে আপুনি গাইছিল আগতে গাইছোঁ এবছৰ আগতে গাইছোঁ তাৰ পিছতহে মই এলবামটো বনোৱা হ'ল মানে আপুনি দাদা আগতে গম পাইছিল যে এই গানটো অলৰেডি পপুলাৰ হ'বই নাই মই গম পোৱা নাছিলোঁ মই যেনে আগতে যিবোৰ এলবাম ওলাই গৈছিল মই তেনেকুৱাই ভাবিছিলোঁ তেনেকুৱাতে হ'ব আৰু ইমান যে এটা ৰেকৰ্ড হ'ব বা মিউজিক ইণ্ডাষ্ট্ৰীত এটা অসমীয়া ইণ্ডাষ্ট্ৰীত এটা ৰেকৰ্ড হৈ গৈছে এলবামটো গতিকে মই ভবা নাছিলোঁ আৰু হৈছে আৰু ভাল লাগিছে অসমৰ ৰাইজে বা ইমানখিনি মৰম দিছে মোক ভাল পাইছোঁ আপুনি দাদা গানবোৰ যোনটো আপুনি ধৰক সেই নাযাবা নাযাবা এইখন মই এনেই আপোনাক পাৰ্চনেলি সুধিব বিচাৰোঁ আপুনি যেতিয়া ধৰক য়াংষ্টাৰ আছিল ধৰক 20-30 বছৰ আপুনি ৰোমেণ্টিক নেকি মানুহজন খুব কাৰণ গানবোৰত তেনেকুৱা ফুটি উঠে নাই মই তেনেকুৱা ধৰণৰে গানবোৰ গাওঁ আৰু মোৰ অলপ আনকমন তাৰ লগত নিমিলে বা মোৰ গায়কীটো অলপ আনকমন হয় আৰু মই যি টি গীত গাবও নোৱাৰোঁ গম পাইছোঁ মোৰ গানখিনি অকণমান বেলেগ ধৰণৰ আৰু মোৰ কম্প'জ কৰা গানখিনিও বেলেগে হয় গতিকে তেনেকৈ কৰি আছোঁ গান সেইটোৱে আপোনাৰ দাদা এটা খুব মানে USP বুলি ক'ব লাগিব যেনেকৈ ধৰক আপুনি ক'লে গানবোৰ আপোনাৰ অলপ বেলেগ হয় আপোনাৰ মেক্সিমাম গানে খুব সহজ সৰল ভাষাত থাকে যাৰ ফলত এবাৰ যদি কোনোবা শ্ৰোতাই গানটো শুনে লগালগ গানটো আঁকোৱালি লয় সেই দাদা আপুনি সহজ সৰল ভাষাত সেইটো আগতে ভাবে নে আপোনাৰ মেইন কম্প'জটোৱে তেনেকুৱা থাকে যে আপুনি ধৰক অলপ বেলেগ অলপ সহজ সৰল ভাষাতে আপুনি গাব বস্তুবোৰ প্ৰেফাৰ কৰে নাই মই প্লেনিং নাথাকে যে মই সহজ সৰল ভাষাতে গান বনাম সেইটো নহয় মই অট'মেটিকলি ওলাই আহে আচ্ছা কাৰণ মইতো সহজ সৰল ল'ৰাই মইতো মিডিল ক্লাছ ফেমিলিৰ ল'ৰা হয় গতিকে মোৰ ব্লাডতে আছে সেইটো আচ্ছা যেতিয়া মই গান এটা কম্প'জ কৰিব যাওঁ তেতিয়া মোৰ নিজে মানে সহজ সৰল ভাষাখিনিয়ে ওলাই আহে আচ্ছা আৰু তেনেকৈ কৰি আছোঁ আজিলৈ সেইটোৱে আৰু মই ধৰক যেতিয়া আহিম অহাৰ আগতে মোৰ অলপ দাদা কেইজনমান আছে মই কৈছোঁ বোলে ভৱেশ দাক লগ পাম ভৱেশ দাক লগ পাই মই এটা পডকাষ্ট এটা কৰিম আচ্ছা তেতিয়া তেওঁলোকে এটা মানে ৰিকুৱেষ্ট কৰিছিল আৰু এইটো পাৰ্চনেলি ময়ো কওঁ কাৰণ মই আপোনাক এটা মোৰ কাহিনী এটা কৈ আছোঁ তেতিয়া হয়তো 15 বছৰমান আগত আপোনাৰ মনত থাকিবনে নাই নাজানো আপুনি সোণাইগুলি বুলি এটা জেগা আছে গুৱাহাটীত তাতে আপোনাৰ প্ৰগ্ৰেম এটা আছিল ৰাতি সেই বিহুৰ টাইমত জুবিন দাৰো এটা প্ৰগ্ৰেম আছিল অলপ বেলেগ জেগাত সেই টাইমত মোৰ আৰু মোৰ দাদা এজন নলবাৰীৰ পৰা আহিছিল আপোনাৰ প্ৰগ্ৰেম চাবলৈ আৰু আমাৰ এতিয়াও মনত আছে আমি এখন ছখানৰ মাজেৰে মানে শ্বৰ্টকাট লৈ পাৰ হৈ গৈছোঁ আপোনাৰ প্ৰগ্ৰেমটো চাবলৈ ৰাতি 1-2 বজাত আৰু তেতিয়া আপোনাৰ এটা খুব ইউনিক ষ্টাইল এটা আছিল আপুনি চাগে নিশ্চয় এইটো মানি ল'ব আপুনি ব্লেক কালাৰ জেকেট আৰু ব্লেক কালাৰ পেণ্ট খুব পিন্ধিছিল সেই ষ্টেজ প্ৰগ্ৰেমত চ' সেইখিনি চাবৰ কাৰণে মানে এটা কেনেকুৱা ড্ৰেছিং লুক এটা আছিল গম পাইছেনে সেইখিনি চাবৰ কাৰণে আমি ইমান দূৰলৈ যাওঁ হা চ' সেইটো আপোনাক ইমান ভাল পাওঁ আৰু সেই দাদাকেইটা মোক আজি কৈছে বোলে যাতে লগ পাবি দাদাক একবাৰ দাদাৰ মুখেৰে কাৰণ ইমান আমিতো সদায় সেই দূৰৰ পৰা ষ্টেজ প্ৰগ্ৰেম শুনো নাযাবা শুনটো কিন্তু দাদা একবাৰ শুনিম আপোনাৰ মুখেৰে মানে এইটো মই বিচাৰোঁ আৰু এইটো মোৰ শ্ৰোতাসকলেও এইটো মানে ভাল পাব আপোনাৰ কণ্ঠত এহে নাযাবা শুন মুকে এৰি থৈ আহাচোন কাষলে মোৰ নাচো এপাক গৈ ঢোল বজাব ঢুলিয়াই তাক ধিনাধিনকৈ তালে তালে নাচি তোমাক মৰম যাচিম মই জানই নাযাবা মুকে এৰি থৈ এই গীতটি বহুত গালো মানে গাবৰ ইচ্ছা নোযোৱা হৈ গৈছে কিন্তু আপোনাক সেইটোৱে বিচাৰে আপোনাক দেখা পালে মই কৈছোঁ নহয় আপোনাৰ জাষ্ট সেই
ছবিখনে গুচি আহে আৰু প্ৰগ্ৰামত গ'লেও 2-3বাৰ গাব লগা হৈছে সেইটোৱে ইবাৰ কিন্তু আৰু বহুত চেঞ্জ হ'ব আমি দাদা অলপ পিছলে এইখিনি কথা পাতিম আৰু এটা আপোনাৰ মই পঢ়িছিলোঁ আপোনাৰ নামটো আচলতে ভৱেশ কুমাৰ কলিতা না ভৱেশ কলিতা এইটো কুমাৰ ভৱেশ কেনেকে দাদা আহি গ'ল মানে এই প্ৰগ্ৰাম এখনত গৈছিলোঁ প্ৰগ্ৰাম এখনত তেতিয়াতো মই হিন্দী গাইছিলোঁ কিশোৰ কুমাৰ গান গাইছিলোঁ তেতিয়া মানে সেই কমিটি এখনে মানে ঠাইত মানে এলাউন্স কৰি দিলে এইবাৰ আমাৰ অনুষ্ঠানত কুমাৰ ভৱেশ বুলি তেতিয়া মই ভৱেশ কলিতাই আছিলোঁ তাৰ পিছতে মই মোৰ মেনেজাৰক সোধোতে ক'লেগৈ যে দাদা আপোনাৰ নামটোৱে কুমাৰ ভৱেশ কৈ দিলে গতিকে সেই ঠাইতো গাড়ীগাঁও আছিলে আৰু সেই দিনাৰ পৰাই কুমাৰ ভৱেশ মানে কুমাৰ ভৱেশ বুলিয়ে বিচাৰি আহে মানুহে ভৱেশ কলিতাটো মানে নাইকিয়া হৈ গুচি গ'ল সেই দিনৰ পৰাই কুমাৰ ভৱেশ হৈ থাকে এনে ডকুমেণ্টেশ্যনত আপুনি এতিয়া ভৱেশ কলিতাই লিখে নে পুৰা চেঞ্জ হৈ গ'ল নাই ডকুমেণ্টত অফিচিয়েলি ভৱেশ কলিতাই থাকে ভৱেশ কলিতাই আছে কুমাৰ ভৱেশটো সেই প্ৰগ্ৰামটোৰ পৰা চেঞ্জ হৈ গ'ল এতিয়াতো আৰু অসমত মানে কলিতা বুলি নাজানে অলপ আগতে দাদা যেনেকৈ ক'লোঁ বোলে আপুনি খুব ৰোমেণ্টিক টাইপ মই এতিয়া আপোনাৰ মানে দৰ্শকক ক'ব বিচাৰিছোঁ ইমান ওচৰত বহি আছোঁ আপোনাৰ সেই আগত যেতিয়া প্ৰগ্ৰেমবোৰ চাইছিলোঁ তেতিয়া আপোনাৰ ধুনীয়া দীঘল চুলি একদম এটা আপুনি সেই টাইমতে পুৰা এটা ড্ৰেছিং লুকত থাকে সেইখিনি ষ্টাইল কিন্তু দাদা এতিয়াও আছে আপোনাৰ তাত আপোনাৰ চুলিৰে ষ্টাইল হওক আপোনাৰ মানে পিন্ধা পোচাকৰে হওক সেইটো আপুনি মানে মেইনটেইন কৰিয়ে আহিছে আপুনি চাগে কেতিয়াও নাভাবে ন আপুনি মানে সদায় য়াংষ্টাৰ যেনে লাগে আপোনাৰ মই সেইটো সৰুৰ পৰাই মোৰ মানে চকিন মই অলপ মই কাপোৰ বা যি পিন্ধো চুলি তুলি বা মই মানুহজন অলপ ডিচিপ্লিনত থাকো মানে এটা মেইনটেইন কৰি থাকো এজন গায়ক হলে কেনেকে থাকিব লাগিব সেই বা কি পিন্ধিব লাগিব আগৰ কথা বেলেগ আছিলে 20-30 বছৰ আগৰ কথা বেলেগ আছিলে এতিয়া গোটেইখিনি চাব লগা হয় তোমাৰ মানুহে গোটেইখিনি চাইতো আজিকালি তুমি কি পিন্ধিছা তুমি কেনেকুৱা ধৰণৰ কেনেকে কথা পাতিছা গান গালে নহ'ব গতিকে সেইটো মই আজিলৈ মেইনটেইন কৰি আছো আচ্ছা আগৰ বুলি নহয় দাদা যেনেকৈ মই আপোনাক ক'লোঁ আগতো আপুনি সেই ব্লেক কালাৰ জেকেট ব্লেক কালাৰ পেণ্ট তেতিয়াও আপোনাৰ মই মোৰ আগৰ কথাখিনি কৈছোঁ আগতে যেতিয়া আমাৰ আগৰখিনি আছিলে মানে আজি প্ৰায় আগত যিখিনি আছিলে সেইখিনি কথা কৈছোঁ তেতিয়া ইমান এটা মানে এইবিলাকৰ পোচাকৰ বা কাপোৰৰ প্ৰতি ইমান গুৰুত্ব দিয়া নাছিলে কিন্তু এতিয়া লাহে লাহে হৈছে আৰু মইতো তেতিয়াৰ পৰাই মই সেনেকৈ থাকোঁ আৰু আপুনি মানে ইমান ষ্টাইলিছ ক'বলৈ মানে বিচাৰিছোঁ আমাৰ ধৰক যিখিনি নতুন প্ৰজন্ম আছে তেওঁলোকেও চাগে আপোনাৰ লগত মানে ফেৰ মাৰিব নোৱাৰিব আপোনাৰ ইয়াৰিং ইয়াতে ছুপাৰমেনৰ হেৰিটো আছে দেখিবলৈ খুব ধুনীয়া গম পাইছেনে মোৰ লাগাই নাই মোৰ এনেকুৱা লাগিছে আজি মানে সেই মোৰ সৰু কালত গুচি গৈছোঁ আপোনাৰ লগত বহি দাদা ধৰক আমি যেনেকৈ জানো নাযাবা গানটো দেহাজান যেতিয়া আহিলে গোটেই সমগ্ৰ অসমে বলিয়া হৈ গৈছিল গানটোত তাৰে পিছত আপোনাৰ যিখিনি ধৰক প্ৰগ্ৰেম হয় বা ধৰক গানবোৰ আহিবলৈ আমি সদায় ৰখি থাকোঁ কাৰণ সেই টাইমত ধৰক ইউটিউব নাছিল আমি সেই কেছেটবোৰে আপোনাৰ গানবোৰ তাতে চাইছিলোঁ মাইজানে হওক বা যিখিনি গান আছে তাৰে পিছত বহুত দিন ধৰি দাদা আপুনি এই সংগীত জগতখনৰ পৰা দূৰত গুচি গ'ল আমি বিচাৰিও কিন্তু নাপাওঁ সেই সময়ছোৱাৰ কথা দাদা অলপ ক'ব নেকি যদি বেয়া নাপায় মই সেই সময়খিনিত মানে মই প্ৰায় 3-4 বছৰমান মই বাহিৰত আছিলোঁ আচ্ছা আৰু মই প্ৰগ্ৰেমো কৰা নাছিলোঁ আৰু তেনেকৈ এলবামো মানে গানো দিয়া নাছিলোঁ মুক্তি দিয়া নাছিলোঁ বা টাইম পোৱা নাছিলোঁ তে মই অলপমান বেলেগ ইণ্ডাষ্ট্ৰীত সোমাই গৈছিলোঁ অলপ মানে বেলেগ মানে ভোজপুৰী ইণ্ডাষ্ট্ৰীত তাতে দাদা আপুনি পাৰফৰ্ম কৰিছিল মানে তাতে গান পাৰফৰ্ম বা বহুখিনি গান গাইছোঁ ভোজপুৰী ইণ্ডাষ্ট্ৰীত তাত মই সেই 3-4 বছৰ মানে তাত টাইম দিব লগা হ'লতো তে ইয়াত মানুহে ভাবিলে ই ক'ত গ'ল বা গানে পোৱা নাই বা প্ৰগ্ৰামো নেদেখোঁ তাৰপিছতে এতিয়াতো তাৰপিছত আহিলোঁ আকৌ আহি এতিয়াতো আৰু আজিকালি নোযোৱাকৈ হয় অনলাইন হৈ গ'ল অনলাইনতে গাই কিনে পঠিয়াই দিওঁ তাতে সেই সিহঁতে মিক্স কৰি ৰিলিজ কৰি দিয়ে আহি আৰু আৰম্ভ কৰি দিছোঁ আৰু তাৰে পিছত মানে কি হ'ল মোৰ সেই মই যে কৈছিলোঁ দাদাজন আহিছিল নলবাৰীত আমি সেই ছখানৰ মাজেৰে আপোনাৰ প্ৰগ্ৰেম চাব গৈছিলোঁ সি থাকে দিল্লীত চ' সি এবাৰ মানে মোক কৈছিলে বোলে গুৱাহাটীত বা অসমত যেতিয়া আহে সি কয় কুমাৰ ভৱেশদাৰ প্ৰগ্ৰেম চাব যাম বুলি লৈ যাবি মই এতিয়া দাদা নাই ক'ত আছে মই নিজে নাজানো ঠিক আছে আৰু যেনেকৈ ধৰক আপুনি আকৌ দেহাজান বুলি চাগে কামবেক কৰিলে 2018 নে 17 চাগে আপোনাৰ এলবামটো হ'ল তেতিয়া ৰাইজে আকৌ আপোনাৰ আকোৱালি ল'লে সেই বিৰতিটো বহুত দিন আছিল ন দাদা 3-4 বছৰ 3-4 বছৰ আছিল
নেক্সট দাদা আপোনাৰ আহিলে বানপানী গানটো বানপানী গানটোত আপুনি অনিল নগৰ নবীন নগৰ সেইবিলাকক লৈ গালে অথচ ধৰক গুৱাহাটীৰ বানপানীৰ সমস্যা এতিয়াও সমাধান হোৱা নাই সেই গানটো এটা আপুনিয়ে কম্প'জ কৰিছিল নেকি লিখিছিলে ৰাতুল দাস চৰণীয়াই হয় কিন্তু তাত আমি একেলগে অলপ মিলামিলি কৰি গানটো কম্প'জ কৰিছোঁ আৰু গানটো কম্প'জ ময়ে কৰা হয় মানে মিউজিক মানে কম্প'জিং ময়ে কৰিছোঁ আৰু গানটো লিখিছিলে ৰাতুল দাস চৰণীয়াই আৰু তেনেকৈ গানটো উলিয়াই দিলোঁ আৰু মানুহে ল'লে দেখোন গানটো নাই বাজাই দাদা যেতিয়া মানে ধৰক বানপানী হওক বা আপোনাৰ গানটো আহে আৰু নেক্সট আহিল এইটোতো মানে মোৰ আৰু ভাল লাগে গানটো এইটোত আপোনাৰ কোভিডৰ টাইমত যে গালে ভেকচিন ল'ব যামে সেই গানটো চ' সেই গানটোত দাদা আপোনাৰ থিংকিংটো কেনেকৈ আহিল বা আপুনি কি ভাৱধাৰালৈ এই গানটো বনালে নহয় যেতিয়া লকডাউন হ'ল তেতিয়াতো মইতো জোৰডত থাকোঁ তে মই ঘৰত আহিলোঁ ঘৰত আহিতো আমাৰ ঘৰততো কোৱা কথাখিনিতো অলপ আমাৰ গাঁৱলীয়া টাইপটো আমাৰ ভাষাটো অলপ দক্ষিণ কামৰূপৰ বেলেগ গম পাইছোঁ যেনেকৈ মাই ক'ত গৈছিলি বা মাই ভাত হৈছি তেনেকৈ মই মাৰ লগতে কথা পাতি থাকোঁতো আহি কিনে তেতিয়াই মই ভাবিছোঁ যে এইকেইটা শব্দ দি কিনে কৰোণা ভেকচিনৰ ওপৰত গান এটা বনাব পাৰিম সেই তেনেকৈ আৰম্ভ কৰি দিলোঁ আমাৰ ঘৰত যিখিনি কথা ৰাতিপুৱাৰ পৰা গধূলিলৈ যিখিনি কথা আলোচনা হৈ থাকে মানে কি কৰি আছা ক'ত যা কি খালি ক'ৰ পেৰে আহিলি আমাৰ ভাষাটো তেনেকুৱাই গতিকে তেনেকৈ মই প্লেনিং কৰিলোঁ যে এনেকুৱাকৈ গান এটা কৰিলে ভাল হ'ব নেকি আৰু তেনেকৈ কৰিলোঁ মানুহে লৈ লৈছে গানটো ভাল লাগিছে এইটোৱে দাদা এবাৰ গানটো গুণগুণাই দিব নেকি মানে মই হেৰিত মানে ইউটিউবত বা ধৰক ইমান শুনো গানটো সেই যোনটো এটা ইউনিকনেছ আছে গানটোৰ গম পাইছেনে এবাৰ শুনিয়ে মাই ভেকচিন ল'ব যাৱে পিছত ভাত দিব লাগে কিবা তেনেকৈ আছিল চ' সেই বস্তুটো মানে ধৰক মোৰ যিখিনি লগৰ আছে আমি কেতিয়াবা মিলি একেলগে শুনো গানটো গম পাইছেনে শুনি আমি নিজে অলপ মানে এনজয় কৰোঁ এতিয়া যদি আপোনাৰ কণ্ঠত এবাৰ শুনো এতিয়া গানটো চৰকাৰী হাস্পাতালত কৰোণা মহামাৰীৰ ডক্টৰ বাবু হাতে ভেকচিন দিবা লাগছি মাই ভাত হৈছি না আলু এটা সানি দিয়ে ভাত খাই যাওঁ এইটোৱে বঢ়িয়া দাদা দাদা এতিয়া আমি এটা খুব জনপ্ৰিয় গান এইটো হঠাৎ মই এমাহমান আগত জাষ্ট ইউটিউব চাৰ্ফ কৰি আছিলোঁ তেতিয়া আহি গ'ল আপোনাৰ টমটম গানটো আৰু টমটম গানটো ইমান জনপ্ৰিয়তা লৈছে আপুনি বিশ্বাস নকৰিব এবাৰ শুনিয়ে মানুহে গানটো আঁকোৱালি লৈছে গুৱাহাটীত আপুনি যাব যিমান টমটম চালক চলায় চবৰ তাত আপুনি সেই গানটো শুনা পাব এই গানটোৰ আঁৰত দাদা কাহিনীটো কি মইতো আগতে ক'লোৱে তোমাক যে মানে বানপানী হওক বা এনেকুৱা ধৰণৰ গান মোৰ ৰাতুল দাস চৰণীয়া তেখেতে মানে লিখে বাকীখিনি মই চাই দিওঁ আৰু ক'ত কি হ'ব লাগে ডিজাইনিংটো মই কৰোঁ এইবাৰো মানে আজি প্ৰায় 2 মাহমান আগতে মোক ৰাতুল দাই ফোন কৰিছিলে যে ভৱেশ এই টমটমৰ ওপৰত গান এটা বনাব পাৰোঁ নেকি মইতো ভালে পাওঁ কাৰণ মই আনকমন কনচেপ্ট হ'লে ভাল পাওঁ গাই মই ক'লোঁ আপুনি আৰম্ভ কৰক তেনেকৈ আৰম্ভ কৰিলে কৰি তাত ৰাকেশ গোস্বামী আছে মোৰ বন্ধু ৰাকেশ গোস্বামীৰ তাত কিছুমান শব্দ যি লাগে তাত মানে হেল্প কৰিছে আৰু তেনেকৈ আমি গানটো কমপ্লিট কৰিলোঁ কৰি মুম্বাইত মিক্সিং কৰিলোঁ কৰি ভিডিঅ'টো কৰিলে তোমাৰ ধনজিৎ দাস ভিডিঅ' ডাইৰেক্টৰ তেনেকৈ আমি গানটো কৰি ইমান দৌৰাদৌৰিকৈ কৰিছোঁ গানটো কৰি 25 তাৰিখে ৰিলিজ দিছে ভাবিছিল নে ইমান জনপ্ৰিয়তা লৈ ল'ব বুলি গানটোৱে মই অকণমান ভাবিছোঁ কাৰণ এইটো কনচেপ্টৰ ওপৰততো গান নবনায় কাৰণ মই ভাবিছোঁ যে আজি অসমত ইমান টমটম বা আৰু টমটম মানে কি টমটম মানে বিভিন্ন ঠাইত বিভিন্ন মানে ভাষাৰে কয় কিছুমানে পিলপিলি বুলি কয় কিছুমানে ই ৰিক্সা বুলি কয়
আৰু কিছুমানে টমটম বুলি কয় কিন্তু আমাৰ গানত মানে টমটমটো বেছি শুৱলা হৈছে মানে শব্দটো সেইকাৰণে টমটম শব্দটো ইউজ কৰা গ'ল নহ'লে পিলপিলিও গাব পাৰিলোঁ বা ই ৰিক্সা গাব পাৰিলোঁ কিন্তু টমটমটো বেছি মানে গাই কমফৰ্ট পাইছিলোঁ সেইকাৰণে টমটম শব্দটোৱে ৰখা হ'ল গতিকে মই তেতিয়া যেতিয়া মই মুম্বাইৰ পৰা মিক্স হৈ অডিঅ'টো আহে তেতিয়া মই ভিডিঅ' ডাইৰেক্টৰ আমাৰ ধনজিতক মই মাতি দিলোঁ ষ্টুডিঅ'লৈ মোৰ দেহাজান ষ্টুডিঅ'লৈ সি আহিলে আহি শুনি কৈছে দাদা গান এইটো যাব গান হিলাই দিব তেতিয়া আৰু এজন দুজনৰ পৰা অডিঅ'টো শুনিয়ে যেতিয়া কৈ আছে ভাবিছোঁ হ'ব পাৰে কাৰণ ই ৰিক্সাৰ বা টমটমৰ ওপৰত গান এতিয়ালৈ ওলোৱা নাইতো আৰু আজিকালি সৰু মানুহখিনি গান শুনি ভাল পায় ঠিক মানে ডাঙৰ মানুহেও ভাল পায় মই সেইটো ক'ব যোৱা নাই কিন্তু আজিকালি মানে অলপ যিখিনি ব্যস্ত মানুহ তেখেতসকলে ব্যস্তই থাকে কামত ব্যস্ত থাকে গান শুনাৰ মানে আবেগিক হৈ শুনিব মানে সময় নাথাকে এতিয়া আমাৰ সৰু মানুহখিনি কি হ'ল বা ই ৰিক্সাখনতে বহি আছে এই আধা ঘণ্টা ৱেইট কৰিব লগা হৈছে মানুহ নাই কোনো নাই এই গানটো লগাই শুনি আছে সেই এটা মানে জনপ্ৰিয়তা বঢ়াই আছে সিহঁতে গতিকে সেইকাৰণে মই ভাবিলোঁ যে নাই এইটো ভাল হ'ব চাগে আৰু হয়ো অৱশ্যে গানটো ৰিলিজ দিয়াৰ 3 দিন পিছৰ পৰাই মোৰ মানে ফোন অহা আৰম্ভ হৈছে দাদা কি গান বনাইছে মানে শুনি আছোঁ আৰু এতিয়াতো গোটেই অসমৰ যিখিনি মানে টমটম বা ই ৰিক্সা বা পিলপিলি চলোৱা মানে ড্ৰাইভাৰ আছে বা সিহঁতে মানে প্ৰায় ৰিল বনাই আপলোড কৰি আছে আৰু ৰিল বনাইছে কি কাৰণত ভাল পাইছে কাৰণে গতিকে আৰু ময়ো মানে ধন্যবাদ দিছোঁ অসমৰ ৰাইজক যে মোৰ এই টমটম গীত মানে আদৰি লোৱাৰ বাবে মই অসমৰ ৰাইজক বহু ধন্যবাদ জনাইছোঁ এইবাৰ দাদা আপুনিতো ক'লে মানে ধৰক ডাঙৰ মানুহখিনি আঁকোৱালি লোৱা বুলি মই আপোনাক এটা ষ্টৰি কওঁ মোৰ বাচ্চাটো 2.5 বছৰ ই জুবিন দাৰ চুমা যে চুমা গণেশগুৰি সেই গানটো শুনে 2.5 বছৰ তাক মানে মোবাইলটো লাগিলে অকল সেইটো গান শুনে হঠাৎ এদিন মই যে ক'লো আপোনাৰ টমটমটো মই বাজাই আছিলোঁ সিদিনাৰ পৰা ৰাতিপুৱা উঠি তাক টমটম লাগে গম পাইছেনে সি গানটো শুনিব নাচিব চ' ডাঙৰ মানুহ এজনটো বাদ দিয়ক মানে ইমান বাচ্চা এটাকো আপুনি মানে সেই এণ্টাৰটেইনটো আপুনি দিছে এতিয়া ভাল হৈছে আৰু সিহঁতে মানে এই টমটম এইটো সিহঁতে বুজি কি কৈছে টমটম মানে সেইটো কাণত বাজি থাকে ৰাইট কিবা খেলা বস্তু যেনেকে তোমাৰ বানপানী গীতৰ মানে বাচ্চাবিলাকৰ একদম সৰু বাচ্চা মানে জাষ্ট 2 বছৰ 2.5 বছৰ 3 বছৰ এনেকুৱা ল'ৰাইও বানপানী গানটো শুনি থাকে অ' পিটি মাৰু নে ডুব এই শব্দটো মাৰা আজি নামৰা আনুকিয়া এইটো যে আছিলে বানপানী গীতটো খুব মানে শুনিছিলে আৰু প্ৰগ্ৰামতো মই গম পাওঁ যিখিনি সৰু ল'ৰা ছোৱালী থাকে একদম সৰু মাক দেউতাকে মানে মই নোযোৱালৈ কলাত লৈ থাকে মানে সিহঁতে মানে বানপানী গানটো শুনিয়ে যাব হয় এতিয়া যদি মোক কমিটিয়ে যদি এটা বজাতে উঠাই দিয়ে সিহঁতে 1 বজালৈ ৰখি থাকিব ঘৰত নাযায় আৰু মানে শুনিহে যাব মানে মাক দেউতাকে কলাত লৈ থাকে গতিকে সেইটো তেনেকৈ মানে সৰু বাচ্চাবিলাকেও মানে কাণত ৰৈ গৈছে ঠিক তেনেকৈ এইটো বানপানীটো কি এই টমটম এইটো মানে অলৰেডি মই গমাই পাইছোঁ মানে ভাল পাইছে মানে মানুহে আৰু সৰু ল'ৰা ছোৱালীখিনিও লৈছে গান দাদা আপুনি এটা কথা ক'লে ধৰক এনেই মই জানিবৰ কাৰণে সুধিছোঁ যেনেকৈ ধৰক আপুনি কিবা এটা গান ৰেকৰ্ডিং কৰিলে ধৰক মিক্সিঙৰ কাৰণে মুম্বাইত পঠাই দিয়ে সেই মুম্বাইত মিক্সিং কৰা আৰু আমাৰ অসমত মিক্সিং কৰা কিবা ডিফাৰেঞ্চ থাকে নেকি ডিফাৰেঞ্চটো নাই এইটো এতিয়া তুমি কাৰ লগত কাম কৰা তাৰ ওপৰত কথা আহি পৰিব আৰু সি কিমানখিনি জানে সি কিমান চিনিয়ৰ জিনিয়ৰ কথা আছে সি কিমান মানুহৰ লগত কাম কৰিছে সি কি কাম কৰিছে সি কিমান আপ টু ডেট এইটো চাব লাগিব গতিকে সেইটো নে অসম হওক মুম্বাই হওক বা বাহিৰত হওক মিক্স য'তে কৰা তুমি কাৰ লগত কৰিছা সেইটোৰ ওপৰত কথা আহিব মানে মানুহজন কোন হয় এতিয়া চাপ'জ এনেকুৱাও আছে আজিকালি যে ইউটিউবত আজিকালি শিকিব পাৰে ইউটিউবত শিকি কাম কৰা আৰু প্ৰেক্টিকেলি কৰাটো বহুত ডিফাৰেঞ্চ গম পাইছানে তুমি গতিকে তেনেকুৱাও আছে আজিকালি বহুত নতুন ল'ৰা ওলাইছে ইউটিউবত চাই শিকে
সেইবিলাকো আছে কোনোবাই তেনেকৈ কৰিও ভাল পাই আছে কিন্তু আমিতো নাই আমি 93 পৰা আমি মিউজিক ইণ্ডাষ্ট্ৰীত কাম কৰিছোঁ গম পাইছোঁ আমি কেনেকুৱা মানুহৰ লগত কাম কৰিব লাগে ক'ত কৰিব লাগিব ক'ত কৰিলে ভাল কোৱালিটি ওলাব সেইখিনি আমি মেইনটেইন কৰোঁ আৰু সেইখিনি আমি মেইনটেইন কৰিবই লাগিব গতিকে সেইটো কথা কিন্তু কি হয় অসমতকৈ মুম্বাইত কাম কৰিলে অলপ পইচাটো বেছি যায় আচ্ছা এতিয়া অসমত যদি তোমাৰ এটা গান মিক্স কৰোঁতে 10,000 টকা যায় মুম্বাইত হয়তো 25,000 বা 50,000 1 লাখ এনেকুৱা হৈ যাব পাৰে এটা গানৰ মিক্সিং গতিকে এই পইচাটোৰ অলপ ডিফাৰেঞ্চ থাকে কিন্তু কামৰ ডিফাৰেঞ্চ নাই এতিয়া তুমি যাৰ লগত কৰিবা তুমি ভাবিবা যে ইয়াৰ লগত কৰিলে এইটো কোৱালিটি ওলাব তাৰ লগত কৰিলে সেইটো তোমাৰ ওপৰত কথা সেইটোৱে আৰু আপুনি ইয়াতে যোনটো ক'লে বোলে ধৰক আজিকালি নতুনবোৰে ইউটিউবত মানে ভিডিঅ বনাই বা এইটো আপোনাক কথা এটা সুধিব এইটো খুব এটা চিন্তনীয় বিষয় কিন্তু আজিকালি দেখা গৈছে ধৰক আমাৰ যিখিনি নতুন প্ৰজন্ম কিছুমান গান বনাই মানে অসমীয়া ভাষাটোক মানে শেষ কৰি দিছে মানে অশ্লীল গানত মানে এণ্টাৰটেইন লোৱা হৈছে গম পাইছেনে চ' এইটোত এটা কি দিশত যায় আছে আৰু আপুনি কি উপদেশ দিব এইবোৰ মানে উঠি অহা যুৱকক আৰু তেনেকৈ তেওঁলোকে মানে পপুলাৰিটি লৈ আছে নাই এইটোতো সস্তীয়া পপুলাৰিটি হয় দুদিন থাকিব আজিকালিতো গমেই পোৱা এটা গান বনাই কিনেতো তাৰপিছত নাই প্ৰগ্ৰাম কৰিব যায় এটা মানে 4-5 লাখ টকা দি মাতে সি এটা গীতে গায় বাকী জুবিন বা ভূপেন্দ্ৰৰ গান গাব লগা হয় তাৰপিছত কমিটিয়ে কাজিয়া কৰি দিয়ে আৰে তোমাৰ গানে নাই যদি কি হ'ল 5-6 লাখ টকা দিম এটা গান লৈ কিনে তুমি 5-6 লাখ টকা ল'ব নেকি বহুত কাজিয়াও হয় এনেকুৱাকে আৰু যিবিলাকে এইবিলাক কৰি আছে বা কিছুমান কেতিয়াবা লাগেও এনে মানে হেৰি কাৰণে কিন্তু এইটো কৰাটো ভুল কথা আৰু অলপ চিৰিয়াছলি কামবিলাক কৰিব লাগে তেতিয়াহে আমাৰ তলৰখিনি যিখিনি আহি আছে আমাৰ মিউজিক ইণ্ডাষ্ট্ৰী সিহঁতে শিকিব পাৰিব এতিয়া আমিয়ে যদি চিনিয়ৰখিনিয়ে যদি আমি অকণমান উল্টা পাল্টা কৰি দিওঁ গানবিলাক এনেকুৱা তেনেকৈ সিহঁতে সেইটো লাইনতে আহিব ঠিক গতিকে যিমান পাৰোঁ এটা ছিষ্টেমত থাকিব লাগে সেইটোৱে মানে ক'ব বিচাৰিছোঁ ধৰক এতিয়া যেনেকৈ আপোনাৰ গানটোৱে টমটমেই হওক মই ক'লোঁ এটা বাচ্ছাৰো মানে মাইণ্ডত চুই গৈছে গাবলৈ কিন্তু এতিয়া মানে বহুত নতুনে ভাবে কি অলপ অশ্লীল যদি কিবা দি দিওঁ তাতে মানুহ এণ্টাৰটেইনমেণ্ট হ'ব কাৰণ আজিকালি কি আজিকালি টেলেণ্ট লাগিব বা জানিব লাগিব বহুখিনি কষ্ট কৰিব লাগিব এনে গান এটা মানুহে আদৰি নলয় তুমি যে মই এটা গান বনাওঁ আজি এই এনেকুৱাকে অশ্লীল শব্দ দুটা ভৰাই দিওঁ গানটো হিট হৈ যাব সেইটো কিবা কথা হ'ল নেকি তুমি ভাল শব্দ দিয়া ভাল কনচেপ্ট দিয়া আনকমন কনচেপ্ট দিয়া মানুহে এনে শুনিব এতিয়া কমন কনচেপ্টত গান বনালে কোনে শুনিব এতিয়া মই টমটম বনাইছোঁ এতিয়া কালি বা কেইদিনমান পিছত যদি আকৌ কোনোবাই যদি আৰু টমটম বুলি এটা গান বনায় সেইটো মোক কপি কৰাই হ'ব নিশ্চয় হয়নে নহয় বেলেগ কনচেপ্ট এটা লোৱা আনকমন কনচেপ্ট যাতে হয়তো আৰু কি গান ওলাব আমি মৰি আছোঁ কি কাৰণত আমি তাৰমানে এটা গাড়ীত যদি কিবা মানে অলপ পপুলাৰ হৈছে সেই গীতটোৰ ওপৰতে আমি লাগি ধৰোঁ এনেকুৱা ধৰণৰ গান এটা বনাওঁ আমিও হিট হ'ব পাৰিম সেইটো নহয় আচলতে এটা নাযাবাৰ পিছত কিমানে নাযাবা ষ্টাইলৰ গান বনালে কিন্তু কোনো পাৰিলে নে বানপানী যিটো মই কৰিলোঁ কিমানে বানপানীৰ ওপৰত গান বনালে কোনো ক'ৰবাত শুনিছানে তুমি বানপানী বেলেগ গীত নাই এইটোৱে কথা কৰোণা ভেকচিন কৰোণা ভেকচিনৰ পৰা দুই এটাই কৰোণা ভেকচিনো বনাইছে চাগে কিন্তু মই নাজানো কৈছেহে কোনোবাই কিন্তু মইতো আজিলৈ শুনাই নাই কৰোণা ভেকচিনৰ গান সেইটোৱে কথা গতিকে নিজৰ এইটো থাকিব লাগিব আৰু নিজৰ টেলেণ্টটো থাকিব লাগিব তেতিয়াহে মানে মানুহৰ মাজত থাকিব হয় চ' এইটো এটা খুব ভাল আপুনি মেছেজ দিছে এটলিষ্ট আমাৰ যিখিনি ধৰক অসমীয়া যুৱক যুৱতী আছে তেওঁলোকে যাতে এইখিনি যাতে এটলিষ্ট মেইনটেইন কৰে যোনটো আমাৰ ডিগনিটি বুলি কোৱা হয় সেই বস্তুটো অসমীয়া তেতিয়া আমাৰ জাতিটো ধৰক অলপ ভাল হৈ থাকিব আৰু আমাৰ আহিবলগীয়াখিনিয়ে শিকিব এতিয়া যদি আমি মই গান এটা বনাই যদি তাত অশ্লীল ভাষা কেইটামান সোমাই দিওঁ কাৰণ কুমাৰ অবেশৰ গান বা আজি জুবিনৰ গান বা এইবিলাকে এটা আছেতো এটা সমাজ এখন আছেতো শুনা সিহঁতৰ ল'ৰা ছোৱালীবিলাকে শুনিব এনেকুৱাকৈও গান বনাই নেকি আমিও বনাম সেইটো বেয়া হয় গতিকে যিমান পাৰে এটা ছিষ্টেমত থাকিব লাগে এনেকুৱা এতিয়া কিছুমান চিনেমা বা কিছুমান চিৰিয়েল বা কিছুমান মানে এটা ছিষ্টেমৰ কাৰণে অশ্লীল বা কিবা শব্দ দিব পাৰি সেইটো বোলে চিনেমাখনত লাগে এইটো সেইটো কাহিনীয়ে গৈছে সেইটো বেলেগ চেপ্টাৰ সেইটো হ'ব পাৰে মানে মানুহে ভিডিঅ'টো চালেই গম পাব নহয় কিন্তু এনেই যদি আৰু সেইটো বেয়া কথা দাদা আৰু এটা কথা মই সুধো আপুনি যেনেকৈ কৈছিলে টমটমৰ ভিডিঅ'গ্ৰাফিটো কোনে ধনজিত
তাতে এটা খুব ধুনীয়া কনচেপ্ট আপোনাক সুধিব বিচাৰিছো ফাৰ্ষ্ট চোৱাৰ লগে লগে এটা আকৰ্ষণ কৰা বস্তু আছে অসমীয়া পুষ্পা আৰু ভিডিঅ'টো চালে ভিডিঅ'গ্ৰাফিত ইমান ধুনীয়া য'ত কয় বোলে ফিল্মত পুষ্পা ঝুকেগা নেহি আপুনি সেই পুষ্পা কণ্ডাক্টৰ বনাই লৈ গুচি গৈছে টমটম কণ্ডা সেই কনচেপ্টটো মানে ইমান ধুনীয়াকে কেনেকে মানে এইটো হেৰি কৰিলে নাই যেতিয়া ধনজিত আহিলে মোৰ তাত ভিডিঅ' ডাইৰেক্টৰ এই সি ভাবিলে কি কৰে তাৰপিছত মোক ফোনত কৈছে দাদা কেনেকে কৰোঁ কি কৰোঁ ৰ'ব পুষ্পা এটা আছে সিয়াক মানে কাৰণ কুমাৰ অবেশদাৰ গান বজাই দিম বুলি ময়ে যদি কৈয়ে যাওঁ বেয়া লাগিব এজনে বেলেগে ক'ব লাগিব তেনেকে মানে ই পুষ্পা অসম আছাম পুষ্পা বুলি কয় নেকি এতিয়া সিয়াক মানে ধনজিতে অনা হয় মই নাছিলে মোৰ লগত কণ্টেক্ট ধনজিতে আনি কিন্তু ল'ৰাটো মানে ধুবুৰীৰ হয় ধুবুৰীৰ ল'ৰা গুৱাহাটীতে আছে কিবা কামত আছে সি আৰু কাৰণ সিয়াৰ কাৰণেও গানটো কিছু মাইলেজ লৈছে কাৰণ গানৰ কালাৰটো সিয়াৰ কাৰণেও অকণমান ভাল লগা হৈছে সেইটোৱে আৰু গতিকে সেই আৰু মানে এই ল'ৰাটো ভালে কৰিছে আৰু সিয়াৰ কাৰণেও গানটো অকণমান কৰিছে দাদা মই আপোনাৰ আৰু সেই ভিডিঅ'টোত আৰু এটা বস্তু দেখা পাইছো আপুনি চশমা এযোৰ লগাই যে লাইট আহি আছে হোৱাইট ড্ৰেছ পিন্ধি উৰে এইটো টমটম দি আছে তাতে মই যেতিয়া আপোনাৰ আৰম্ভণিতে যেতিয়া গানটো ৰিলিজ হৈছিল মই চাগে 2 দিন পিছতে গানটো দেখা পাইছো এখনতে মই কমেণ্ট চাইছিলো তাতে আপোনাৰ দৰ্শকে এখনক কমেণ্ট দিছে বোলে দাদা একদম শ্বাহৰুখ খানৰ দৰে লগা হৈছে কেনেকা ধুনীয়া কথা আপুনি যোনটো সেই কোৰিঅ'গ্ৰাফিটো কৰিছে সেইবোৰ মানে সাংঘাতিক ভাল হৈছে গানটো আৰু এটা আগন্তুক দিনত আপুনি কি পৰিকল্পনা আছে আগন্তুক মানে মোৰ এই যিটো সোণ পাহিৰ গীত জ্বলি যায় বুলি গীত এটি আছিলে নহয় শুনিছে নেকি সোণ পাহি এলবামৰ সেই গীতটো এতিয়া ৰিমেক হৈ আছে মুম্বাইত এইটো চাগে পূজাৰ আগত ৰিলিজ কৰিম কাৰণ এই গানটো টমটমটো এতিয়া বৰ্তমান গৈ আছেতো তাৰ ওপৰত আকৌ গান আহি গ'লে মানুহৰ খেলি মেলি হৈ যাব গতিকে সেইটো আৰু পূজাৰ আগত এটা মই পূজা লৈ আৰু দুৰ্গা পূজাক লৈ কিনে এটা প্লেনিং কৰি আছো গতিকে মোৰ আৰু 2টা গীত ওলাব এই মানে ডিচেম্বৰৰ আগত সেইটোৱে এইবাৰতো এটা ধৰক যেতিয়া আমাৰ নেক্সট বিহুৰ প্ৰগ্ৰেমত আপোনাৰতো পুৰা দীঘল শাৰীৰ গান আছে পুৰা বহুত গান গাবলৈ আছে এইবাৰ আছে বহুখিনি আছে এইবাৰতো একদম সাংঘাতিক আৰু টমটম আহিব এদিনা গ'লো জালুকবাৰী শ্ব' কৰিব গ'লো মানে গাড়ীৰ পৰা নমাৰ লগে লগে মানুহৰ চিঞৰ বাখৰ টমটম দাদা টমটম গাবতে হাতযোৰ কৰিছো দাদা গাবতে দাদা গাব মই আৰু কি গাই দিছো গানটো ভাল পাইছে মানুহে গতিকে সেয়াই গতিকে মই তেতিয়াই ভাবিছো যে এইবাৰতো নেক্সট শ্ব'ৰ পৰা মানে টমটম গাবই লাগিব নহ'লে মানুহে বহুত দুখ পাব যদি মই নাগাওঁ বুলি কৈ যাওঁ গতিকে এইটো মানে এইবাৰ আমাৰ মেইন মানে চং হিচাপে মানে হেৰি কৰিম আৰু সেইটোৱে দাদা বেছি দীঘলীয়া নকৰোঁ আপোনাৰ বহুমূলীয়া সময়ৰ কাৰণে ধন্যবাদ বহুত দিন আগৰ পৰা আপোনাৰ ইমান ব্যস্ত থাকে আপুনি তাৰে পিছতো যে মোক এইখিনি টাইম দিছে আপোনাৰ লগত ভাল লাগিছে তুমি আহিছা ভাল লাগিছে আৰু অকমান দূৰ হৈছে বেয়া নাপাবা 6 মাহমান আছো আৰু তাৰপিছত গুৱাহাটীলৈ যাম ইয়াৰ কামখিনি কমপ্লিট হোৱা নাই কাৰণে মই ইয়াত আছো কেইদিনমান গতিকে খুব ভাল লাগিল আকৌ আহিবা গুৱাহাটীত আহিলে দাদা এবাৰ মোৰ তাত আহিব মোৰ মাও আপোনাৰ ফেন হয় মইতো আছোৱে বাৰু মোৰ বাচ্চাটো আপোনাৰ ফেন হয় ঠিক আছে দাদা আপোনাক নিমন্ত্ৰণ দিম ঠিক আছে আৰু যদি এই ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব যাতে মেক্সিমাম মানুহে আমাৰ আৰু আহিবলগীয়া কি গান আছে গোটেইখিনি গম পায় আৰু আগন্তুক দিনত নতুন অতিথিৰ লগত লগ পাবলৈ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ